শিৱসাগৰৰ মাজমজিয়াত এগৰাকী ককাৰ কৰুণ কাহিনী। ৰাজ্যিক পশু চিকিৎসালয়ৰ সন্মুখত দুৰ্বিষহ জীৱন পাৰ কৰিছে এগৰাকী ৯৬ বছৰীয়া ককাই। কাঞ্চাখ্যত এইগৰাকী ককাই নিজৰ জীৱিকাৰ বাবে এখন সৰু বিপণী খুলি পৰিয়াল পোহপাল দি আহিছে। কিন্তু চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে এইগৰাকী ককায়ে। ককাজনৰ ৰাইজলৈ আহ্বান, পাৰিলে সকলোৱে অলপ সহায়ৰ হাত আগবঢ়াওক। শিৱসাগৰৰ পৰা অৰ্পণা ভৰালীৰ ৰিপৰ্ট, তেজাছ লাইভ 24x7।